তোৰ যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি কম আৰু যোনটো ৰেপিডৱালাটো মুছলিম মানুহ হয় ই আল্লাহ আল্লাহ নাম লৈছে যে কিয় এনেকে কৰিলে দাদা কিয় ইমান দিন আৰু কেইদিনমান থাকিব নোৱাৰিলে না হেঁতেন না দাদা দাদাৰ নিচিনা ঈশ্বৰ পুত্ৰ এজনক মুখাগ্নি কৰিবলৈ ডাঙৰ দায়িত্ব সেইটো মোৰ দাদা নাছিল সি মোৰ দেউতা হয় মই বৌ বুলি মনত বৌ বুলি কওঁ মোৰ মা হয় দাদাৰ এটা কথা আছে আজিলে মই কোৱা নাই ক'তো আপোনাৰ ওচৰত কৈছোঁ দাদা মোক চৰি দাদা বেয়া নাপাব গৰিমা শইকীয়া গাৰ্গ আজি দাদা য'ত ৰৈ থাকে সেইকণত ৰৈ মানুহৰ বাবে কবিতা গাইছে গান গাইছে দাদাৰ বিষয়ে দুআষাৰ কৈছে আমাৰ যোনটো গাৰ্ড আছিলে যে গাৰ্ডবিলাক নামটো এটা ঘিণ লাগে এইকেইটা নাম নলওঁৱে মই সেইবোৰ নালাগে দাদা পৰি দিয়েগে ৰাইজৰ মাজত গৈ দাদাক কোনেও আজিলৈকে এটা শিলগুটি দলিয়াই নেপালে প্ৰথম দাদাক চিনাকি ভাল পাই পেলাইছিলো কটাৰীয়ে হাত কাটি তেতিয়া মই ছোৱালী খুব জোকাওঁ সেই গানটোত মানে স্কুলত গৈ নাই হাত কাটি তই চাদা খাওঁ নাই প্ৰথম দিনাই মানে মই গম পাইছো যে মই আমাৰ মানে বাগানৰ মানুহবিলাক চাদা খাই মানে ইমান গাড়ী দেখা পাইছো মই কালি ৰাতিপুৱা মোক গাড়ীকেইটা ধুবলৈ দিব নেকি ইমান গাড়ী দেখা পাইছো কোনদিন দেখা নাই নবা জোতাযোৰ নাই বৌতো ওলাই গ'ল লাষ্টত মই যাব লাগিব আৰু দাদা আছো দাদাহে পিন্ধি গুচি গ'ল গা চা ধুই পূজা ঘণ্টিটো বজাও মানে তেতিয়া দাদা কয় এইটো ক'ৰ পৰা ওলালে গৈছে ট্ৰাইবেল বামুণ মানে আদিবাসী বামুণ এনেকে কয় এইপিনে দাদাই মোক মাতৃভাষাটো দিলেই মাতৃভাষা মানে দাদাৰ যোনটো মাতৃভাষা ইয়াত ক'ব নোৱাৰো তেতিয়াহ'লে কমেণ্ট কৰিব দেই মই আছিলো সেই কইনাগৰাকী বুলি সেইটো কিন্তু বিৰাট ডাঙৰ এটা আশীৰ্বাদ পাইছিলে কিন্তু আপুনি ৰাতি কৈছে যে এইটা সেইখিনি যাব লাগিব বই মনত আছে কথাটো আচ্ছা ৰাতিবিলাকে কথা কয়নে জুবিন গাৰ্গ আহেনে অকল জয় জুবিন দা ক'লেও নহয় দাদাৰ কাম কৰি যাওক দাদাক এনেই বিচাৰি পাব আপুনি চিনেমা লাইনত কৈছে চিনেমা কাম গান গাইছে আপুনি গান গাওক এনে অসমীয়া এজন হ'ব নোৱাৰে চব জনজাতি মিলিহে এটা অসমীয়া হ'ব পাৰে ইয়াতে এই জাতি ধৰ্ম কৈ একো লাভ নাই বা চব প্ৰথম মানুহ 2026 চনৰ এবাৰ যিটো বহাগ জুবিন গাৰ্গ বিহীন বহাগ এইটো কোনো ধৰণৰ উদযাপন নাই তো এই বিহুটো কেনেকুৱা লাগিছে মই এদিনা বৌক সুধি দিছোঁ যে মই দাদাক লগ পামনে প্ৰথম মোৰ জন্ম চৰাইদেউ এতিয়া আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট হ'ল আগত শিৱসাগৰ আছিলে মোৰ দলবাগানতে মোৰ জন্ম তাতে মই তাৰ পৰা মোৰ বেলেগ এজেগাত যাবলগীয়া হৈ গ'ল মোৰ মাৰ অলপ প্ৰব্লেম হ'ল তাৰপিছত মাৰ প্ৰব্লেম কাৰণে মই বেলেগৰ ঘৰত মানুহ ঘৰত কাম কৰিলোঁ ঘৰত কোন কোন আছিল মোৰ দাদা আছে বৌ আছে দেউতা আছে মা ঢুকালে 2002 চনৰ মানে ঢুকালে তেতিয়াৰ পৰা মই বাহিৰতে ওলালোঁ মানুহ ঘৰত কাম কৰিলোঁ তাতে নেমুগুৰি বুলি কয় বকঠা তাত থাকিলোঁ তাত পঢ়া লিখা কৰিলোঁ তাত 8 লৈকে মই পঢ়িলোঁ বা তাৰপিছত মোৰ এনে ঘৰতে 2001 চনৰ মানত মোৰ অলৰেডি মই জুবিনদাৰ এটা ফটো দেখা পাইছিলোঁ মোৰ বৰ্তাৰ ঘৰত অকণমান জোৰকে কোৱা মই মানে জুবিনদাৰ ঘৰতে জুবিনদাৰ ঘৰত নহয় কিন্তু মোৰ বৰ্তাৰ ঘৰত মই গৈছিলোঁ তাৰপিছত অসমীয়া গান বাজি আছিলে তাৰপিছত ফটো লগাই থৈছিলে দাদাৰ ফটো এখন লগাই থৈছে মানে মই চিনি নাপাওঁ মানুহজন কোন হয় তাৰপিছত মই ফটোটো খিৰিকীটো খুলি চাইছোঁ যে চুলি দীঘল ফটোখন লগাই থৈছে মই দাদাক সুধিছোঁ মোৰ বৰ্তাৰ দাদা এজনো দাদাক সুধিছোঁ মই দাদা এজন কোন মানুহ কৈছে এজন জুবিন গাৰ্গ মই কোন হয় মানে জুবিন গাৰ্গ মানে কৈছে ন গান গায় মই সেইটো সোমাই আছে মোৰ মাও ঢুকালে পইচা এতিয়া বেলেগৰ মানুহ ঘৰৰ পৰা অলপ পইচা লৈছিলোঁ প্ৰব্লেম আছিলে আমাৰ তো মই মানুহ ঘৰলৈ গ'লোঁ মানে পইচাটো ঘূৰাই দিব লাগে ন বা পইচাটো ঘূৰাই দিবৰ কাৰণে আমাৰতো নাই ক'লে যে তুমি আমাৰ তাত থাকিব লাগিব তাৰপৰা ছোৱালীজনী ইয়াত বিয়া দিছে মানে তো বোলো হ'ব একো নাই মোৰ মাৰ হয় ঘূৰাবতো লাগিবই তাত মোক পঢ়িবও দিছিলে পঢ়ি থাকোঁতে মোৰতো এইটো মনত আছে যে জুবিন গাৰ্গটো মই দিব পাব লাগিব সদায় তেহেঁতৰ অসমীয়া মানুহ ঘৰলৈ গ'লোঁ মই তেহেঁতৰ ঘৰতো অসমীয়া গানবিলাক বাজি থাকে মই সদায় শুনি থাকোঁ ৰেডিঅ'ত শুনো তাৰপিছত LP স্কুলত যেতিয়া যাওঁ আপোনাৰ গান দিয়ে ন তেতিয়া দাদাৰ গানটো বাজে অনুষ্ঠানবিলাক দিয়ে মই গানটো শুনি মই স্কুললৈ যাওঁ দাদাৰ গান মানে নিউজটো প্ৰথম বাতৰি দিয়ে তাৰপিছতে গানটো দিয়ে যে আপোনাৰ গান বুলি সেইবিলাক শুনি মই যাওঁ তাৰপিছত স্কুললৈ যাওঁ এনেকৈ স্কুলৰ পৰা আহোঁ তাৰপিছত সিহঁতৰ ঘৰতে থাকোঁ তাৰপিছত চেপনত গম পালোঁ যে জুবিন দা তাত আহে সেই বিহুখনলৈ বিশেষভাৱে মৃদুল ফুকনদাৰ তাতে বিহুখন পাতে তাৰপিছত মোৰ লগৰ এটা আছিলে অভিজিত বুলি কয় বৰগোহাঁই সি তাৰপিছত মই তাৰ লগতে মই
মানে আমি দুইটাই ওলালোগে তাত যাবলৈ চেপনলে চেপনত যাওঁতে মৃদুল দা কি কয় এপাক যেতিয়া ঘূৰে মানে মানুহবিলাক চব পলায় ভয় কৰে নহয় মৃদুল কাইদুলে তাৰপিছত মই ইয়াৰ লগত তেতিয়া কওঁ ইয়াক মই এই মানুহজনৰ লগত থাকিবলৈ বৰ মন যায় মানে জুবিন দাৰ কথা কৈছে জুবলি বাই প্ৰগ্ৰেম কৰে প্ৰশান্তি দা এই ঢোল যে বজাই যে কি আছে প্ৰশান্তি দা মই বহুত ভাল পাওঁ মানে তেতিয়া আমি চাইকেল মাৰি যাওঁ মই 3টামান বজাত ওলাই যাওঁ বা নেমুগুৰি প্ৰখেন বৰা হাত দীঘল যে দাদা যে কৈ যে হাতটো দীঘল বুলি কৈ ঢোল বজাই চেউটো মাৰে যে কেইবাটামান তাৰপিছত সেইবিলাক চাওঁ মই কি কৰোঁ চাইকেলখন মই থানাত ৰাখোঁ বা থানাত কিয় মানে এই ভুল এই কি বুলি কয় এই গেৰেজত ৰাখিলে চুৰ হৈ যাব পাৰে আৰু মানুহ ঢেৰ হ'ব আৰু পইচা নাথাকে দেবা 200 টকা লৈ যাওঁ দাদা উঠে 2টা বজা উঠে জুবিন দা মানক দাও তেতিয়া আছিলে ফোন কৰে আমি ৰৈ থাকো আৰু তেতিয়া আমাৰ পইচা শেষ হৈ থাকে দুইটাই ঘূৰি থাকো আৰু এনেকৈ তাই ঘূৰি দাদা 2টামান বজাত উঠে আৰু সেই প্ৰগ্ৰেম চাওঁ আৰু চাই মেলি যেতিয়া মৃদুল দা দূৰততো যাব নোৱাৰো ওচৰলৈ দূৰৰ পৰা যে মৃদুল দা যেতিয়া এপাক ঘূৰে তেতিয়া চব যি যেনেকৈ পলায় মই ইয়াক কওঁ এদিন মই ইয়াৰ লগত থাকিম তাৰপিছত তাৰপৰা মই আহিলোঁ সিহঁতক বিহু শেষ হৈ গ'ল এনেকৈ গুচি আহিলোঁ গুচি অহাৰ পিছত বাইদেউৰ ঘৰত থাকিলোঁ মই সিহঁতৰ ঘৰত তাৰপিছত সেইটোতো মোৰ মনত আছে যে দাদাক মই এদিন হ'লেও লগ কৰিব লাগিব তাৰপিছত তাৰপৰা মই কি কৰিলোঁ মই পঢ়া অলপ শেষ কৰিলোঁ 8ৰ পৰা আকৌ গুচি আহিলোঁ আহি ঘৰত থাকিলোঁ ঘৰৰ পৰা মোৰ এটা ফোন আহিলে মোৰ বৰ্তা ঘৰৰ পৰা ফোন কৰি ক'লে যে এনে মুনিম বৰুৱা ঘৰত ল'ৰা এটা লাগে মুনিম বৰুৱা ঘৰত মই দদৌ বুলি কওঁ ভাইমন দাক তাৰপিছত মোৰ বৰ্তা বা মানে তিৰুৱাল বাগানত বিয়া দিছে আমাৰ বৰ্তা ছোৱালীজনী তিৰুৱাল বাগানত বিজয় কৃষ্ণ অন্দিকৰ বাগান হয় তাৰপিছত এনেকুৱাতে মোৰতো এই 3জন মানুহ মই চিনি পাওঁ অসমত কৈ গ'লে অকল 3জন মানুহকে চিনি পাওঁ জুবিন গাৰ্গ ৰাজেশ ভূঞা মুনিম বৰুৱা মানে কেলে নিউজ আগত যে কেছেট বিলাকত যে আহি থাকে যে সিডি যুগৰ আৰু আমাৰ অসমীয়া মানে অসমীয়া গান নুশুনে আমাৰ মানুহ অকল হিন্দী গান শুনে হয় সেই সময়খিনি সেইটো সময়ত মানে দাদা যেতিয়া আহিছে এইটো দাদাই আনিলে দাদাই আনিছে অসমীয়া গান বিলাক মানে কমি গৈছিলে আমাৰ ভূপেন দা আমি বিষ্ণুপ্ৰসাদ ৰাভাগীত এইবোৰ শুনো কিন্তু এইখিনি সমস্যা আধুনিক সময়খিনি মানে হিন্দী খুব শুনে মই মানে হিন্দীটো অকমান মানে দূৰত থাকো মানে মইতো জানো যে মই কিয়নো এইটো বস্তু শিকিব নিবিচাৰো মানে মই অলপ সেইবিলাক টানটো এইফালে আছিলে মোৰ এইপিনি বিচাৰি থাকো মানে অসমীয়াটো শিকিব লাগে আমি অসমত থাকো চব ভাষা নিজৰ ভাষাটোতো আছেই ন বা মোৰতো সেই ভাষাটো শিকিব লাগে ন মই যোনটো নাজানো মই সেইটো শিকিব বিচাৰো তাৰপিছত তাইকে ফোন কৰিলে মই ইয়ালৈ আহিলো আইতা ঘৰলৈ আহিলো দেখা পাইছো যেতিয়া মোক ট্ৰাকত আহিছো 3 দিন লাগিছে পাঞ্জাব বডিত আহিছো আইতাৰ ঘৰলৈ মানে ড্ৰাইভাৰটোৰ লগত আহিছো ফোনত চব কথা পাতিছো প্ৰথম গুৱাহাটীত আহিছো বা তেতিয়া বয়স কিমান ৰামধেনু চিনেমা সময়ত মই আহিছো ৰামধেনুখনটো হৈ গ'ল তোমাৰ তেতিয়া মানে কাম চলি আছে তেতিয়া সেইটো সময়ত মই আহিছো মানে 10 বছৰটো ওপৰ হৈ গ'ল ন এনেকুৱা তাৰপিছত মই আইতাৰ ঘৰত থাকিলো 3 বছৰমান তাত থাকিলো তাৰপিছত মই আহিলো তাৰপিছত গাড়ী বিল্ডিঙত যেতিয়া সোমাইছে আইতাৰ লগত মই আহিছো আইতা মানে গম পাইছে ন মঞ্জুলা বৰুৱাৰ কথা গম পাইছে দদৌ আৰু আইতা বুলি কয় এই দদৌ শব্দটো আচলতে বহুতে বুজি নাপাবও পাৰে আমাৰ উজনিত মানে ককাক দদৌ বুলি কওঁ আইতা আৰু ককা ময়ো দদৌ বা দতি দদৌ তেনেকে আন্টি বুলি নকয় এনাই বুলি এনাই হৈছে মাৰ মাক আৰু মাৰ দেউতাকক দতি আৰু এইফালে দেউতাকৰ মাকক আইতা আৰু দেউতাকৰ দেউতাকক দদৌ গতিকে ককা আইতা মানে ন আচ্ছা মোৰ ভাল লাগি গ'ল শুনি তাৰপিছত মই আইতাক আহিলো যেতিয়া বিল্ডিঙত সোমাইছে ন বা মই ইমান গাড়ী দেখা পাইছো মই কালি ৰাতিপুৱা মোক গাড়ীকেইটা ধুবলৈ দিব নেকি ইমান গাড়ী দেখা পাইছো কোনদিন দেখা নাই নবা ইমান মানে ইমান ডাঙৰ বিল্ডিং বোলে মানুহ এজন কামটো কি জানি এইটোৱে হ'ব ইমান গাড়ী একেখন গাড়ী ইমান আছে গাড়ী আৰু আমি মানে সৰু থাকোতে আগত গাড়ী বিলাক ধুবলৈ দিয়ে আমাক বিশ্বকৰ্মা পূজা দিব গাড়ীত খুব ফুৰাই যায় আমাক বুজিছো সেইটো সময়ত মানে তাৰপিছত মই সোমাইছো তাৰপিছত এনেকে লিফ্ট চিপ বিলাক চিনি পাইছো এনেকে থাকিলো তাৰপিছত মোৰতো সেইটো আছেই যে দাদাৰ লগত থাকিব দাদাক মই লগ পাব লাগিব মই গম পাইছো এজনক পাই গৈছো ভগৱানকতো এজনক পাম তাৰপিছত আহিছো তাৰপিছত এসপ্তাহ মান পিছত আহিছে বেলটো মাৰিছে মই দৰ্জা খোলো তাতে কুকুৰ এটা আছিলে আইতা ঘৰৰ ইকু তাৰপিছত সি একদম ফালি চিলি মানে সি গুচি যায় ওলাই গোন্ধ পাই গৈছে চাগে কোন আহিছে সি জানে কোন আহিলে কেনেকৈ তাৰপিছত মই বেলটো মাৰিছে খুলিছো দৰ্জাটো দেখা পাইছো জুবিন দা মই তেতিয়ালৈ মই ইমান নাই মানে কেলে মই এহঁতৰ ঘৰত আছো ন মই মনতে মই জানো যে মানে প্ৰথমবাৰৰ বাবে সেইদিনাখন ওচৰৰ পৰা একদম দেখা হৈছে নেকি ওচৰৰ পৰা দৰ্জাটো খুলিছো দেখা পাইছো কেনেকুৱা লাগিছে সেই সময়ত অৰুণ
কি ক'ম আৰু ক'বলৈ এইটো নাই আৰু বা তাৰপিছত মই সেৱা কৰিছোঁ এনেকৈ হ'ব 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 দাদা মানে এনেকুৱা কৰি দিলে মই কিবা সদায় পাই থকা নিচিনা সেইদিনাখনে ন গুৰুত্ব দিয়া নাই আৰু ডাইৰেক্ট সোমাই আহিছে আৰু তাৰপিছত কৈছে আছে নে ভাই ভণ্টি আছে নে মই ক'লো দাদা এই জুবিন দা আহিছে বুলি কৈছে কি ক আইতাই হাঁহিছে মানে গম পাই যে ই মানে বহুত ভাল পায় বুলি মোৰ যে এতিয়াও সেইদিনা মমন বাই কোৱাৰ দৰে কথাবোৰ ক'লে দাদাৰ ইমান ভাল লগা ন হাঁহি এটা থাকে এতিয়াও মোৰ দাদা নাই যেন লগা নাই মানে কথাবোৰ শুনোতে কি না শব্দটো ক'লে মই বেয়া পাওঁ নাই 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 সেইকাৰণে আমি দাদাক উদযাপন কৰি আছো তাৰপিছত তেনেকুৱা হ'ল তাৰপিছত সেইটো গ'ল আৰু মই লুকাই লুকাই চাই আছো আৰু সিহঁতি কথা পাতি আছে ৰামধেনুৰ কিবা কিবি কথা আলোচনা চলি আছে মই চাই আছো তাৰপিছত সেইদিনা গুচি গ'লগৈ আৰু তাৰপিছত আকৌ 3 নম্বৰ দিনা আহিছে তাৰপিছত সেইদিনা অকল আইতা আছিলে দৌৰ ওলাই গৈছিলে ৰিজুদা ওলাই গৈছিলে আৰু কোনো নাই ঘৰত অকল মই আছো আৰু ছোৱালীজনী আছে তাত থকা সময়ত আহিছে তেতিয়া মই বেলটো মাৰিছোঁ মই দীঘল দীঘলকৈ শুই দিছোঁ সেৱা কৰিছোঁ সাষ্টাং দণ্ডৱত প্ৰণাম বুলি কয় যে হয় মানে মই সেইদিনা কৰিছোঁ মানে মই প্ৰথম দিনা কৰা নাই মই কি কেনেকৈ পাব জুবিন দা মইতো পোৱা নাই ন মানুহজনক কেনেকুৱা হয় মানুহ তাৰপিছত মই পিছদিনা সেৱা চেৱা কৰিছোঁ তাৰপিছত দূৰৰ পৰা আছে এইপিনাচোন এনেকৈ মাতিছে তই চাদা খাৱ নাই প্ৰথম দিনাই মানে মই গম পাইছোঁ যে মই আমাৰ মানে বাগানৰ মানুহবিলাক চাদা খাই তাৰপিছত মোৰ দাঁতবিলাক পুৰা জিলিকি আছে তই চাদা খাওঁ নাই মই ক'লো মই চাদা নাখাওঁ দাদা কৈছে যাচোন আনিবি তাৰপিছত মই তলত নামি গৈছোঁ চিকুটিৰ পৰা চাদা আনিছোঁ বা প্ৰথমটো মাৰিছোঁ চকু পানী পৰি গৈছে বা চাদাটোত মানে মই চিৰি দি গৈছোঁ লিফ্টত যোৱা নাই ফচি যাব বুলি দাদা ওলাই যাব পাৰে মই চিৰি দি গৈছোঁ চিকুটিটো কৈছোঁ মানে তলত বিল্ডিঙৰ চিকুটিটোক মই চাদা অকণমান আনিছোঁ পুৰা মাৰিব লাগি গৈছে নাজানো তথাপি মাৰিব লাগিছে মই চাদা নাখাওঁ মানে তাৰপিছত মই চাদাত প্ৰথম চকু পানীটো পৰি গ'ল সেইটো পেলাই দিলোঁ বা মই কাৰ কাৰণে চাদা মাৰিছোঁ মানে যোনটো মানুহ মই মানে ভগৱানক দি দিলে তোমাক হয় তাৰপিছত মই চাদা মাৰিছোঁ এইটো নেক্সটটো আকৌ গৈছোঁ মানুহটো মোক গালি পাইছে কৈছে আকৌ লৈ গৈছিলে মই ক'লো নাই দাদা এইটো কিবা এটা পৰি গ'ল বোলো নেক্সটটো মাৰিছোঁ দিছোঁ মানে ইমান দাদাক গুৰুত্ব দিয়া নাই আৰু চাদাটো খাইছে এইটো গ'ল তই কি মানুহ মানে কৈছে তোৰ ঘৰ ক'ত এনে কিবা কিবি সুধিছে মই কৈছোঁ যে মোৰ ঘৰ এনেকুৱা এনেকুৱা আইতাই কৈছে যে তোমাক বহুত ভাল পায় জুবিন গম পাইছানে এনেকৈ কৈছে কৈ দিছে কৈছে তোমাক বহুত ভাল পায় এনেকৈ কৈছে এনেকৈ কৈছে তাৰপিছত তই মোৰ লগতে থাকিবি এনেকৈ কৈছে সপোন যেন লাগি গ'ল নে কথাটো শুনি এনেই কৈছে নেকি বুলি ভাবিছোঁ মই পটককৈ কৈ দিছে ন এনেই কৈছে নেকি বোলে ধেমালি এনেকৈ কৈছে আৰু হাঁহিছে তাৰপিছত মই গম পাই গ'লোঁ লগাৰ ফোনটো ঘূৰালোঁ লেণ্ডলাইন নাছিলে পিছত ফোন কৰিছোঁ মানে সেইটো পিছত মানে গম পাই যে অৰুণে ফোন কৰিব আইতা ঘৰত লেণ্ডলাইন নাছিলে মই ফোন কৰিছোঁ দাদা ফোনটো মানে ৰিচিভ কৰিছে গধূলি মই মানে আমাৰ টাইম এটা থাকে যে মই সেইটো টাইমত ফোন কৰিব পিছতো মাতি দিয়ে তেতিয়া পিছো চলিছিলে বা দাদা আহিছে এনেকৈ কথাবিলাক পাতিছোঁ তাৰপিছত পতাৰ পিছত আৰু এটা কথা মোৰ মনত পৰিছে কিবা এই কথাটো মনত পৰি থাকোঁতে মানে যিহেতু মই সহযাত্ৰীসকলকো কওঁ অৰুণৰ লগত মই বহুত কথা পাতোঁ সময় পালেই আৰু অৰুণে মোলৈ ফোন কৰে ময়ো খবৰ লৈ থাকোঁ আৰু দাদা কায়িকভাৱে নোহোৱাৰ পিছত প্ৰায়ে খবৰ লৈ থাকোঁ তো তেতিয়া অৰুণে যিবোৰ কথা কয় মোক মই কৈছোঁ অৰুণ যেতিয়া তুমি আহিবা তেতিয়াতো তন্ময়কে পাতোঁ মানে এই কথাবোৰ ক'ব লাগিব তেতিয়া অৰুণে কয় বাই মোৰ কিন্তু মনত নাথাকিব তই কিন্তু মোক মনত পেলাই দিবি এতিয়া কথা হ'ল মই কিছুমান কথা জানো গতিকে মই অকণমান আঁত ধৰি দিব লাগিব কাৰণ সেই কথাখিনি আচলতে জৰুৰী আপোনালোকৰ বহু সহযাত্ৰীয়ে জনায় যে অকণমান তেনেকুৱা স্মৃতিবোৰ অকণমান খবৰবোৰ অকণমান সেই কাহিনীবোৰ লাগে সেইকাৰণে মই এতিয়া মনত পেলাই দিম যিবোৰ কথা হঠাৎ তোমাৰ এতিয়া মনত নপৰিবও পাৰে দাদাই এবাৰ সেইটো বাৰু মই ক'ৰবাত দেখিছিলোঁ দাদাক এবাৰ সুধোতে ঘৰত কোন কোন আছেতো তেতিয়া তুমি কৈছিলা দাদাক আমি চব ঘৰত দমৰা এদামৰি নাই মনত আছেনে দাদাই হাঁহিছে দমৰা দমৰিটোতো কাক কয় দমৰা দমৰি মানুহৰ ক্ষেত্ৰতো নকয় গতিকে গৰুকে কয় তুমি মানে সেইটো মানে খুব কথাৰ মাজতে কৈছা আৰু আমাৰ ঘৰত সব দমৰাই আছে দামৰি নাই তো দাদাই মানে সেইটো কৰবাত কোৱা মোৰ মনত আছে তেনেকুৱা কথাবোৰ সদায় ভাল লগা নিচিনা দাদাৰ লগত মানে এনেকুৱা আছে মানে কি বুলি কম দাদা অকল হাঁহি থকা কথাবিলাকে বেছি আছে আৰু অকল জমনি কথা অকল হাঁহিয়ে থাকিব লাগিব পেট বিষাই যায় মানে হাঁহি থাকিব দাদা এনেকুৱা টাইপৰ কথাবিলাক কৰিব এতিয়া যিদিনাখন তাৰপিছত যে ক'লে যাব লাগিব যি দিনত নে ৰাতি লৈ যোৱাটো কেনেকে মই দিনতে কৈছিলে তাৰপিছত মই ঘৰত ক'লো তাৰপিছত মই বেলেগ ল'ৰা এটা তাত দিলোঁ তাৰপিছত
মই উষাগত ঘৰলৈ আহিলোঁ যিদিনা উষাকৰ্টলৈ যোৱা হ'ল সেইদিনা দাদাৰ লগত গ'লা নে নাই এই নিতুল বুলি আমাৰ দাদা গাড়ী চলাইছিলে নিতুল দা সি আহিলে তাৰ লগতে মই গ'লো বৌ আছিলে এনেকে বৌ কৈছো বৌ বোলে মই একো নাজানো এনেকে কৈছে উষাকৰ্ট তাৰপিছত এনেকে আছিলে জানকী বাইদেউ আছিলে এনেকে প্ৰডাকশ্যনৰ ঘৰত দেৱতা ঘৰতে কাম কৰে বাইদেউ জানকী বাইদেউ তাৰপিছত বাৰ লগতে মোক শিকাই দিয়ে বৌয়ে শিকাই দিয়ে কুকাৰত কিমান পানী দিব লাগে ভাত চাত এনেকে ধুনীয়াকে শিকাই দিয়ে চব শিকিলো আৰু বৌ বইল চইল এইবিলাক ধুনীয়াকে শিকাই দিয়ে আৰু মানে কেনেকে খাব লাগে এনেকে মই পাপুক চাওঁ তেতিয়া পাপুক চাব লাগে তাৰপিছত মোৰ অকল পাপুৰে কাম আৰু তেতিয়া যিটো এতিয়া চন্দনৰ দায়িত্ব তাৰপিছত পাপুক চাব লাগে আৰু এনেকে এনেকে তাৰপিছত আৰু মই লাহে লাহেকে আৰু প্ৰগ্ৰেমত যাবলৈ ধৰিছো আৰু এতিয়া সেই যে প্ৰথম লগ পাওঁতে দাদাই চাদা মাৰিব জাননি বুলি সুধিছিলে সেই কাম ফেৰা কিন্তু শেষলৈকে দায়িত্বটো তুমিয়ে ল'বলগীয়া হৈছিল ন চাদা ফেৰা বনাই পিনে খুওৱাটো আৰু একেবাৰে সেইকাৰণে চাগে মৰমতে একেবাৰে শেষত বৈও সেই চাদা টেমাটি দি পঠিয়াইছে শেষৰ তাৰপিছত এনেকে হ'ল তাৰপিছত আৰু এটা আছে বা কি বুলি কয় মই জোতা এযোৰ কিনি আনিছিলোঁ মোৰ মানে প্ৰথম ষ্টেজ হৈ গ'ল মানে খাৰগুলি মই দাদাৰ লগত যাব লাগে মই সুধিম বুলি ভাবিছিলো প্ৰথমখন বিহু মঞ্চ কোনখন ঠাইৰ মই প্ৰথম গৈছো মানে খাৰগুলি মানে মই নিজে কৈছো যে দাদা আজি মই যাম যাবি আকৌ তই এনেকে কৈছো মই ক'লো বৌ আজি মই যাম কৈছে তই হ'ব সোনকালে পাপুক খানাটো দি আমি ওলাই দিম এনেকে কৈছে আমিতো ঘৰত 4জন মানুহে থাকো আৰু নিতুল দা থাকে সিটো গুচি যায় দাদাহঁতক নমাই তাৰপিছত মই গৈছো মানে জোতা আগদিনা মই যাব লাগিব মই গধূলি গৈ মানে লৈ আহিছো প্ৰগ্ৰেমটো দেৰি হ'ব ফেঞ্চি বজাৰ গৈছো জোতাযোৰ লৈ আহিছো কিনি 300-400 টকা এটা লৈছো মোৰ জোতা আনি থৈছো বাথৰুমত মানে ওচৰত থৈ দিছো বাথৰুমত সোমাইছো আৰু মানে পিন্ধিম আৰু ভৰি হাতটো ধুনীয়াকে ধুই ভৰিটো মোহাৰিছো জোতাযোৰ নাই বা কোনে নিলে জোতাযোৰ নাই বৌটো ওলাই গ'ল লাষ্টত মই যাব লাগিব আৰু দাদা আছো দাদাহে পিন্ধি গুচি গ'ল মই ষ্টেজত গৈ দেখিছো যে এইটো মোৰ জোতা মই চেণ্ডেলযোৰ পিন্ধি গৈছো মানে দাদাৰ ভৰি আৰু মোৰ ভৰি একেই 7 নম্বৰ মই মানে সেইটো নতুন আনিছো আৰু পিন্ধি যাব লগা আৰু দাদাই ভাবিছে সেইযোৰ ঘৰতে থকা চেণ্ডেলযোৰ তেওঁৰে জোতাযোৰ ভবা নাই আৰু নতুন মানে একদম ষ্টাইলিছ আৰু উঠি থকা আৰু 400 টকা লৈছিলে জোতাযোৰ মই সাইডত থৈ দিছো ধুনীয়াকে মই সেইটো প্ৰথম যাম আৰু ষ্টেজত বা জোতাটো পিন্ধি কাপোৰ বৈ দিছে মোক চোলা পেণ্ট চব দিছে বিহু বুলি দিছে মই জোতাযোৰ পিন্ধিম আৰু তাৰপিছত চেণ্ডেল পিন্ধি পিনে যাবলগীয়া হ'ল চেণ্ডেলটো পিন্ধি গৈছো তাৰপিছত বৌ ৰৈ আছে চিঞৰি আছে দাদা ওলাই গুচিয়ে গ'ল দুখন গাড়ী দাদা ওলাই গুচি গ'ল দাদা মানে য'ত সোমাই যায় যে দাদা দেৰিকে গৈ পাব আৰু তো বৌ চিঞৰি আছে বুলি মই লগ কৰিছো চাবি লৈ গৈছো তাৰপিছত বৌ চাইছে একো কোৱা নাই আৰু বৌ মন কৰা নাই ভাবিছে অৰুণে চেণ্ডেল পিন্ধি আহিছে তাৰপিছত তাত গৈ দেখা পাইছো দাদা ষ্টেজত দেখা পাইছো মই কি কম সেইটো কথা পিছত মানে তুমি কলানে নাই দাদা কৈছে কি আৰু বুলি কৈছে একো নাই বুলি কৈছে মইতো ভাবিছিলো দাদা বেলেগ কিবা বুলি ভাবিছিলো দাদা পিছত গম পালো যে দাদা মানে মোৰ কিবা ঘৰৰ আপোন সব আপোন বুলি নহয় মানে চবৰ দাদা এতিয়া মানে চবৰ কাৰণে মানে কাৰোবাৰ ঘৰৰ দাদা কাৰোবাৰ দেউতা কাৰোবাৰ ল'ৰা মানে চবৰে আছিলে দাদাৰ কাৰণে গোটেইখিনি দেখোন সন্তান আমিবোৰ কৈ থৈ যোৱা নাই চবৰে আমি চবৰে অভিভাৱক আৰু আমাৰ এই যে সেই প্ৰথম যি খাৰঘুলিত মঞ্চখনত তুমি উঠিলা তাৰ পিছৰ পৰা জীৱনটো অকমান আকৌ বেলেগ হৈ গ'ল বহুত দায়িত্ব হ'ল তাৰপিছত আৰু মই প্ৰগ্ৰেম বিলাকত যাব ধৰিলো মই সাউণ্ড বক্স কিবা কাম বিলাক এটা ইয়াতো আকৌ বেলেগ ল'ৰা এটা আনিলো বা এই ঘৰত পাপুৰ কাৰণে মানে তেতেল পাপু গা চা ভালে আছিলে তেতিয়া আকৌ ল'ৰা এটা আনিলো তেতিয়া মই সেই দাদাৰ গান চান বিলাক উলিয়াই দিবৰ কাৰণে গ'লো আচ্ছা সেইখিনি সময়ত আমি দেখোন হয় ষ্টেজত মই সেইবিলাক কাম কৰিব ধৰিলো দাদাৰ বেগটো লৈ যাওঁ দাদা কি পিন্ধিব তেতিয়ালে মোৰ অকল দাদাৰ ৰিক্সটো থাকে মানে দাদা আজি কি ষ্টেজত কি পিন্ধিব কাপোৰ কেনেকৈ পিন্ধিব বৌ এইটো পিন্ধিব কৰি ধুনীয়াকে আৰু বিহু দিনা হলে আমাৰ একদম পুৰা কি কম আৰু মানে কি পিন্ধিব কি নাই দাদাৰ ঢেৰ গান আছে এনেও সকলো গানেই প্ৰিয় তথাপিও একদম হঠাৎ কোনকেইটা গান দাদাৰ ভাল লাগে বাৰু যিহেতু আমি ষ্টেজৰ কথা পাতি আছো কোনটো গালে ভাল লাগি যায় বেছি মই আগত দাদাৰ গানহে শুনিছিলো আজিকালি গান শুনিলে মোৰ চকু পানী ওলাই মানে প্ৰতিটো কথা এইবিলাক কিবা আগত অকল এনে শুনিছিলো মানে ইমান মন ধিন দিয়ে শুনা নাছিলো এতিয়া মানে শুনা পালে কিবা এটা মানে কিবা বেলেগ লাগে অৰুণ এই কথাটো অকল অৰুণ গাৰ্গৰ লগত হোৱা নাই
এই গোটেইটো অসমীয়াৰ লগত হৈছে আগতে গানবোৰ আৰু আটাইতকৈ ডাঙৰ কথা দাদাই ঠাইত কৈ গৈছিলে মোৰ গানবোৰ মানুহে এতিয়া এনেই শুনে এনেই ভাল পায় মানে যিটো ভাল লগা এটা পিছত গম পাব মোৰ গানৰ আচলতে গোটেই মানে কথাখিনি ক'ত প্ৰতিটো কথাই যেন দাদাই নিজৰ বাবে লিখি থৈ গৈছিল নহয় সেইটো তথাপিও মানে সেই ভাল লগা গানকেইটাৰ ভিতৰত কেইটামান গান আঙুলিৰ মূৰত কি মনত পৰে এতিয়া কোনকেইটা গান গান ঢেৰ গান আছে তো মই কি বুলি ক'ম আপোনাক মই ভাল পোৱা মোৰ গান মই প্ৰথম দাদাক চিনাকি ভাল পাই পেলাইছিলোঁ কটাৰীয়ে হাত কাটি তেতিয়া মই ছোৱালী খুব জোকাওঁ সেই গানটোত মানে স্কুলত গৈ নাই হাত কাটি তোমাক নাপালো সেইটো মৰি যাওঁ ঠিক বহু দিনৰ মূৰত গানটো অৰুণ তুমি মনত পেলাই দিছা দাদাৰ এটা ষ্টাইল একদম বেলেগ দাড়ি চুলি একদম দাড়ি ষ্টাইলটো বেলেগ আছিলে দাদা তেওঁতো বেলেগ বেলেগ কৰি থাকে আৰু মই দাদাৰতো ক'ৰবাত যদি বেনাৰো লাগি থাকে মই ৰাতি চুৰ কৰিবলৈ যাওঁ বা মই মানে সেইটো মই বনাই থৈ দিওঁ এইটো মই চাওঁ দিনত ঘূৰো মোৰ প্ৰতিটো কিতাপতো আছিলে দাদাৰ স্কুলত মোক মাষ্টনীয়ে মাৰে কিতাপতে যিয়ে লগাব দিয়ে মই দাদাৰ ফটো লগাওঁ গম পাইছো যাৰ ঘৰত আছিলো যাক ভাল পোৱা যায় সেইটো কৰা যায় তেতিয়াৰ পৰা মোৰ প্ৰতিটো দাদাৰে আছিলে মানে যেতিয়াৰ পৰা আহিছো মোৰ কাৰণে ভগৱান দাদা এইবোৰ একদম দাদা ভাল লগা আৰু মৰমীয়াল মানুহটোৰ কথা পাতি আছো অৰুণ মোক এটা কথা জানিব মন গৈছে দাদাৰ কোনবোৰ কথাত খং উঠিছিল বাৰু দাদাৰ এটা কথা আছে আজিলে মই কোৱা নাই ক'তো আপোনাৰ ওচৰত কৈছো দাদা মোক চৰি দাদা বেয়া নাপাব দাদা মানে যেতিয়া খং উঠে তেতিয়া এটা গান এটা গাই থাকে বা মেৰে প্যাৰে বন্ধু মেৰে নেট এনেকৈ টাইপৰ গাই কিশোৰ কুমাৰে গোৱা গানটো নেকি নাজানো অকল দাদা এনেকৈ গাই থাকে তাৰপিছত মই আমাৰ মানুহ আমাৰ যোনবিলাক আছে তেতিয়া ছিগনেল দিওঁ আজি কিবা এটা দিগদাৰ আছে হয় নেকি তাৰপিছত আমি এই আজৰা ফালে শ্ব'ত আমি গৈ আছিলোঁ জুৰি আছিলে জুৰি বা বৌ আছিলে তাৰপিছত কমল দা আছিলে আমাৰ লগত